আজি আমাৰ জ্ঞানজ্যোতি বিদ্যাপীঠত আমাৰ বাৰ্ষিক ক্ৰীড়া প্ৰতিযোগিতাৰ আমাৰ পুৰস্কাৰসমূহ বিতৰণ কৰা হয়। এই অনুষ্ঠানতে আমি শিমলুগুৰিৰ বালিঘাটৰ বাসিন্দা ইলা মোহন বুঢ়াগোহাঁই বাইদেউক আদৰ্শ মাতৃৰ সন্মান প্ৰদান কৰা হয় আমাৰ বিদ্যালয়ৰ তৰফৰ পৰা। এই অনুষ্ঠানত আমি এখনি আলোচনা সত্ৰও আয়োজন কৰিছিলোঁ। সুসন্তান গঢ় দিয়াত মাতৃৰ ভূমিকা এই সম্পৰ্কেও বাইদেৱে সুন্দৰকৈ বক্তব্য আগবঢ়ায়। বিদ্যালয়সমূহত এনেদৰে আমি আদৰ্শ মাতৃসকলক সন্মান জনালে আৰু এই সম্পৰ্কত আমি আলোচনা সত্ৰৰ আয়োজন কৰিলে মাতৃসকল লাভৱান হয়, কাৰণ অভিজ্ঞ মাতৃসকলে নিজৰ জীৱনৰ অভিজ্ঞতাৰ ওপৰত ভিত্তি কৰি ছাত্ৰ ছাত্ৰীক কেনেদৰে সুমানৱ কৰি গঢ়ি তোলা উচিত এই সম্পৰ্কে যেতিয়া বক্তব্য আগবঢ়ায়, সেই বাস্তৱ অভিজ্ঞতাখিনিৰ পৰা আমাৰ অভিভাৱকসকলেও বহু কথা শিকিব পাৰে আৰু তেওঁলোকে নিজৰ সন্তানক সুন্দৰকৈ গঢ় দিয়াত সহায়ক হয়। নমস্কাৰ, মই প্ৰথমতে জ্ঞানজ্যোতি বিদ্যাপীঠৰ যিগৰাকী সঞ্চালিকা দেৱযানী দীক্ষিতা শইকীয়া গগৈ, তেওঁক মই বহুত ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছোঁ। তেওঁ এটা সুন্দৰ পদক্ষেপ লৈছে, বিদ্যালয়খন ইমান সুন্দৰকৈ ৰাখিছে আৰু মোৰ নিচিনা এগৰাকীক আদৰ্শ মাতৃ সন্মান প্ৰদান কৰাৰ কাৰণে মই গোটেই বিদ্যালয়ৰ কৰ্তৃপক্ষ, আয়োজক সমিতি সকলোকে মই ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছোঁ। আজি আমাৰ জ্ঞানজ্যোতি বিদ্যাপীঠত আমাৰ বাৰ্ষিক ক্ৰীড়া প্ৰতিযোগিতাৰ আমাৰ পুৰস্কাৰসমূহ বিতৰণ কৰা হয়। এই অনুষ্ঠানতে আমি শিমলুগুৰিৰ বালিঘাটৰ বাসিন্দা ইলা মোহন বুঢ়াগোহাঁই বাইদেউক আদৰ্শ মাতৃৰ সন্মান প্ৰদান কৰা হয় আমাৰ বিদ্যালয়ৰ তৰফৰ পৰা। এই অনুষ্ঠানত আমি এখনি আলোচনা সত্ৰও আয়োজন কৰিছিলোঁ। সুসন্তান গঢ় দিয়াত মাতৃৰ ভূমিকা এই সম্পৰ্কেও বাইদেৱে সুন্দৰকৈ বক্তব্য আগবঢ়ায়। বিদ্যালয়সমূহত এনেদৰে আমি আদৰ্শ মাতৃসকলক সন্মান জনালে আৰু এই সম্পৰ্কত আমি আলোচনা সত্ৰৰ আয়োজন কৰিলে মাতৃসকল লাভৱান হয়, কাৰণ অভিজ্ঞ মাতৃসকলে নিজৰ জীৱনৰ অভিজ্ঞতাৰ ওপৰত ভিত্তি কৰি ছাত্ৰ ছাত্ৰীক কেনেদৰে সুমানৱ কৰি গঢ়ি তোলা উচিত এই সম্পৰ্কে যেতিয়া বক্তব্য আগবঢ়ায়, সেই বাস্তৱ অভিজ্ঞতাখিনিৰ পৰা আমাৰ অভিভাৱকসকলেও বহু কথা শিকিব পাৰে আৰু তেওঁলোকে নিজৰ সন্তানক সুন্দৰকৈ গঢ় দিয়াত সহায়ক হয়। নমস্কাৰ, মই প্ৰথমতে জ্ঞানজ্যোতি বিদ্যাপীঠৰ যিগৰাকী সঞ্চালিকা দেৱযানী দীক্ষিতা শইকীয়া গগৈ, তেওঁক মই বহুত ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছোঁ। তেওঁ এটা সুন্দৰ পদক্ষেপ লৈছে, বিদ্যালয়খন ইমান সুন্দৰকৈ ৰাখিছে আৰু মোৰ নিচিনা এগৰাকীক আদৰ্শ মাতৃ সন্মান প্ৰদান কৰাৰ কাৰণে মই গোটেই বিদ্যালয়ৰ কৰ্তৃপক্ষ, আয়োজক সমিতি সকলোকে মই ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছোঁ। আজি আমাৰ জ্ঞানজ্যোতি বিদ্যাপীঠত আমাৰ বাৰ্ষিক ক্ৰীড়া প্ৰতিযোগিতাৰ আমাৰ পুৰস্কাৰসমূহ বিতৰণ কৰা হয়। এই অনুষ্ঠানতে আমি শিমলুগুৰিৰ বালিঘাটৰ বাসিন্দা ইলা মোহন বুঢ়াগোহাঁই বাইদেউক আদৰ্শ মাতৃৰ সন্মান প্ৰদান কৰা হয় আমাৰ বিদ্যালয়ৰ তৰফৰ পৰা। এই অনুষ্ঠানত আমি যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।